যোৱাকালি সত্যঘোষিত ৭১ সংখ্যক ন্যাশনাল ফিল্ম এৱাৰ্ড কম্পিটিশ্যনত আমাৰ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছে আৰু এই সময়ছোৱাত যিসকল ব্যক্তি আমাক শুভেচ্ছা জ্ঞাপন কৰিছে মই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰঙাতপু ১৯৮২ ছবিখনৰ প্ৰত্যেকজন কলাকুশলী আৰু ছবিখনৰ গোটেই যাত্ৰাত যিসকল লোকে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰত্যেকজন ব্যক্তিক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙাতপু ১৯৮২ ছবিখন ৮০ দশকৰ পটভূমিত নিৰ্মিত এখন ছবি। ৮০ দশকত যিসকল বহিৰাগত লোক আহি অসমৰ চৰ-চাপৰি দখল কৰিছিলে আৰু সেই সময়ত অসমীয়া সমাজৰ লগত সংঘাতৰ সৃষ্টি কৰি অসমৰ ভৌগোলিক যি অৱস্থান আছিলে তাৰ যি চেঞ্জ কৰিছিলে বা সলনি কৰিছিলে সেই পটভূমিতে ৪গৰাকী নাৰীৰ কাহিনীৰ ওপৰত ভিত্তি কৰি আমি ছবিখন নিৰ্মাণ কৰিছিলোঁ। এই ছবিখন যেতিয়া চিত্ৰগৃহত আমি মুকলি কৰিছিলোঁ তেতিয়া সকলোৱে বহুত মৰম দিছিলে, বহুত আঁকোৱালি লৈ আমাক বহুত উৎসাহিত কৰিছিলে। গতিকে এই সময়ত প্ৰত্যেকজন চলচ্চিত্ৰপ্ৰেমী যোনে আমাক মৰম দিছিলে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশীৰ্বাদ কৰিব অনাগত দিনত যাতে আৰু ভাল ছবি আপোনালোকলৈ আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। যোৱাকালি সত্যঘোষিত ৭১ সংখ্যক ন্যাশনাল ফিল্ম এৱাৰ্ড কম্পিটিশ্যনত আমাৰ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছে আৰু এই সময়ছোৱাত যিসকল ব্যক্তি আমাক শুভেচ্ছা জ্ঞাপন কৰিছে মই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰঙাতপু ১৯৮২ ছবিখনৰ প্ৰত্যেকজন কলাকুশলী আৰু ছবিখনৰ গোটেই যাত্ৰাত যিসকল লোকে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰত্যেকজন ব্যক্তিক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙাতপু ১৯৮২ ছবিখন ৮০ দশকৰ পটভূমিত নিৰ্মিত এখন ছবি। ৮০ দশকত যিসকল বহিৰাগত লোক আহি অসমৰ চৰ-চাপৰি দখল কৰিছিলে আৰু সেই সময়ত অসমীয়া সমাজৰ লগত সংঘাতৰ সৃষ্টি কৰি অসমৰ ভৌগোলিক যি অৱস্থান আছিলে তাৰ যি চেঞ্জ কৰিছিলে বা সলনি কৰিছিলে সেই পটভূমিতে ৪গৰাকী নাৰীৰ কাহিনীৰ ওপৰত ভিত্তি কৰি আমি ছবিখন নিৰ্মাণ কৰিছিলোঁ। এই ছবিখন যেতিয়া চিত্ৰগৃহত আমি মুকলি কৰিছিলোঁ তেতিয়া সকলোৱে বহুত মৰম দিছিলে, বহুত আঁকোৱালি লৈ আমাক বহুত উৎসাহিত কৰিছিলে। গতিকে এই সময়ত প্ৰত্যেকজন চলচ্চিত্ৰপ্ৰেমী যোনে আমাক মৰম দিছিলে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশীৰ্বাদ কৰিব অনাগত দিনত যাতে আৰু ভাল ছবি আপোনালোকলৈ আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।